মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত এটা নতুন পাঠ আৰম্ভ কৰিব লৈছো। সেইটো হৈছে একক 12। পাঠটোৰ নাম হ'ল সমতল ক্ষেত্ৰৰ কালি। এতিয়া প্ৰথমতে মই সমতল ক্ষেত্ৰ কাক কয় সেই বিষয়ে তোমালোকক ক'বলৈ ওলাইছো। সমতল ক্ষেত্ৰ মানে তোমালোকে ধৰা এইখন এখন বৰ্ডখন তোমালোকে এখন সমতল বুলি ল'ব পাৰা। তাৰপিছত এই বন্ধ ৰেখাৰে আগুৰা, ইয়াতে চোৱা, বন্ধ ৰেখাৰে আগুৰা সমতল পৃষ্ঠ সমতল ক্ষেত্ৰৰ প্ৰতিশব্দ হৈছে প্লেইন ৰিজিয়ন বা সমতল চিত্ৰ বুলি কোৱা হয়। তাৰমানে তোমালোকে যে এই বৰ্ডখন ল'লা, বৰ্ডখন এখন সমতলখনত মই এটা বন্ধ চিত্ৰ আঁকিছো। এইটো যিকোনো এটা বন্ধ চিত্ৰ। এই বন্ধ চিত্ৰটো সমতলখনক এই বন্ধ ৰেখাৰে আগুৰা এই সমতল পৃষ্ঠখনক, অৰ্থাৎ এই ৰেখাডালেৰে আগুৰা এই সমতল পৃষ্ঠখনক, অৰ্থাৎ এইখিনিক আমি কি বুলি কওঁ? সমতল ক্ষেত্ৰ। এইটো হৈছে তোমালোকৰ সমতল ক্ষেত্ৰ। এই সমতল ক্ষেত্ৰক আমি সমতল চিত্ৰ বুলিও কওঁ। তাৰমানে এইটো এটা সমতল চিত্ৰ। বা তোমালোকে ধৰা এনেকে ধৰণে এটা ত্ৰিভুজ আঁকিলা, এই ধৰণে এটা ত্ৰিভুজ আঁকিলা, এইটোও তোমালোকৰ এটা সমতল চিত্ৰ বা সমতল ক্ষেত্ৰ। এতিয়া তোমালোকে যে দেখিছা এই সমতল ক্ষেত্ৰখনত এই যে ৰেখাডাল লৈছা, এই ৰেখাডাল যিডাল ৰেখাৰে তোমালোকৰ সমতল ক্ষেত্ৰখন হৈছে, অৰ্থাৎ এই ৰেখাডাল এইখিনিৰ পৰা আৰম্ভ কৰিছা, আহি আছা, আহি তোমালোকে আকৌ অৰিজিনেল পইণ্টটো পাই গৈছা। এই ৰেখাডালৰ নাম হৈছে সীমা। এই ৰেখাডালক আমি সীমা বুলি কওঁ। যেনেকে আমাৰ ঘৰৰ সীমা থাকে, ঘৰৰ বাউণ্ডৰী বুলি যিটো কোৱা, ঘৰ এটা বনাবৰ কাৰণে তোমালোকৰ জেওৰা দি তোমালোকে এইখিনি অংশ যে আমাৰ ঘৰৰ অংশ সেনেকে যে কোৱা, সেইটো হৈছে তোমালোকৰ সীমা ৰেখা। আৰু এতিয়া আমি এই সীমাটোৰ পৰা এটা নতুন টাৰ্ম পাম, সেইটো হৈছে তোমালোকৰ পৰিসীমা। এতিয়া পৰিসীমাৰ প্ৰতিশব্দ হৈছে পেৰিমিটাৰ। এতিয়া পৰিসীমা মানে কিনো আমি জানো। পৰিসীমা মানে হৈছে এই বন্ধ সীমাৰেখাটোৰ যিটো দৈৰ্ঘ্য, অৰ্থাৎ এইখিনি ধৰা তোমালোকে এই চিত্ৰটো ল'লা, এইখিনিৰ পৰা আৰম্ভ কৰিলা, এনেকে আহিলা কাষে এইটো কাষেৰে আহিলা, আহি এইখিনি পালা, ইয়াৰ পৰা আহি তুমি এইখিনি পালা। অৰ্থাৎ এই সীমাৰেখাটোৰ যিটো মুঠ দৈৰ্ঘ্য, সেই দৈৰ্ঘ্যটোক আমি কওঁ পৰিসীমা। তাৰমানে পৰিসীমা মানে কি? তোমালোকৰ পৰিসীমা মানে হৈছে এটা বন্ধ চিত্ৰৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্য, পৰিসীমা। তাৰমানে তোমালোকে এতিয়া দেখিলা পৰিসীমা মানে কি? এটা বন্ধ চিত্ৰৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্য, অৰ্থাৎ এইটো এটা বন্ধ চিত্ৰ, ইয়াৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্য ইয়াৰ পৰা আৰম্ভ কৰি এনেকে আহি তুমি এইখিনি পালাহি, হয়নে? এইখিনিক তোমালোকৰ আমি কওঁ পৰিসীমা। তোমালোকে ধৰা এইটো জুখিবলগীয়া হৈছে, তুমি কি কৰিব পাৰা? তুমি এটা ৰছী ল'লা, ৰছীডাল তুমি ইয়াৰ যিকোনো এটা মূৰত ৰাখিলা, যিকোনো এটা বিন্দুত ৰাখিলা, বিন্দুটোৰ ৰাখি তুমি ৰছীডাল তাৰ সীমাৰ ওপৰে এনেকে ঘূৰাই লৈ আনি আকৌ আগৰ বিন্দুটো পাই গলা। ঠিক আছে? এতিয়া তোমালোকে ৰছীডাল মেলি দিলে দেখিবা এটা নিৰ্দিষ্ট জোখ পাবা। সেই জোখটোৱে হৈছে তোমাৰ এই চিত্ৰটোৰ পৰিসীমা। গতিকে তোমালোকে পৰিসীমা কাক কৈ ধৰিব পাৰিছা নিশ্চয়। এতিয়া মই তোমালোকক এটা জিমেট্ৰিক ফিগাৰ ধৰা, এইটো ধৰা তোমালোকে এটা ত্ৰিভুজ লৈছো। ত্ৰিভুজটোৰ ক্ষেত্ৰত যদি মই ইয়াৰ পৰিসীমা উলিয়াব লগা হয়, কেনেকে উলিয়াম সেইটো চাওঁ হা। ইয়াতে চোৱা, মই এটা ত্ৰিভুজ আঁকিছো, ধৰা এইটো এটা বন্ধ চিত্ৰ আঁকিছো, আচলতে ত্ৰিভুজ বুলি কোৱা নাই বাৰু, যিকোনো এটা বন্ধ চিত্ৰ আঁকিছো। এইটো ধৰা ABC এটা বন্ধ চিত্ৰ, ABC এটা বন্ধ চিত্ৰ, কাৰণ ই ভিতৰ আৰু বাহিৰ দুটা ভাগত ভাগ কৰিছে। গতিকে ABCটো হৈছে তোমালোকৰ এটা বন্ধ চিত্ৰ। এতিয়া এই ABCটোৰ যদি তুমি পৰিসীমা উলিয়াব খোজা, তেতিয়া তুমি কি কৰিবা? এইটো ক্ষেত্ৰত এটা ত্ৰিভুজ পাইছো, ABCৰ পৰিসীমা যদি আমি উলিয়াব যাওঁ, তেন্তে পৰিসীমাটো কি হ'ব? ABCৰ পৰিসীমা উলিয়াব লাগিলে তুমি তাৰ বাহুকেইটাৰ দৈৰ্ঘ্যটোক যোগ কৰিব লাগিব। অৰ্থাৎ তুমি যদি এৰ পৰা ষ্টাৰ্ট কৰা, এৰ পৰা আহি তুমি বি পালাহি, তাৰমানে ABৰ দৈৰ্ঘ্য ল'লা, তাৰপিছত তাৰ লগত বিৰ পৰা চিলৈ গলা, এই দৈৰ্ঘ্যটো যোগ কৰিলা, তাৰপিছত তুমি চিৰ পৰা আকৌ এলৈ আহি ইনিচিয়েল পইণ্টটো পাই গলা, AC বা চি আহিলা। এই যে যিটো মুঠ দৈৰ্ঘ্য পালা,
এই দৈৰ্ঘ্যটোৱেই হৈছে তোমালোকৰ ত্ৰিভুজ এবিচিৰ পৰিসীমা তাৰমানে পৰিসীমাটো তোমালোকৰ নিশ্চয় ক্লিয়াৰ হৈছে যে পৰিসীমাটো কি পালো তেনেহলে এটা বন্ধ চিত্ৰৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্যটো আমি পৰিসীমা বুলি কওঁ হল এতিয়া তোমালোকে চোৱা পৰিসীমাৰ পিছত মই তোমালোকক বহুভুজনো কি বস্তু সেইটো কথালৈ ক'বলৈ গৈছো তোমালোকে যদি এটা কৰা ধৰা তিনিটা বা তাতকৈ বেছি তিনিটা বা তাতকৈ বেছি সৰল ৰেখাৰে তিনিটা বা তাতকৈ বেছি সৰল ৰেখাৰে আগুৰা সমতল ক্ষেত্ৰ বা সমতল চিত্ৰ ক্ষেত্ৰ বহুভুজ বোলে এটা বহুভুজ মানে আমি কি পালো তিনিটা বা তাতকৈ বেছি সৰল ৰেখাৰে আগুৰা এটা বন্ধ ক্ষেত্ৰ আগুৰা সমতল ক্ষেত্ৰ বহুভুজ বোলে তাৰমানে আমি বহুভুজ মানে কি গম পালো যে তিনিটা বা তাতকৈ বেছি সৰল ৰেখাৰে আগুৰা সমতল ক্ষেত্ৰ এটা যদি সমতল ক্ষেত্ৰখনক তিনিটা বাহুৰে আগুৰিছে সেইটো নাম হ'ল সেইটো বহুভুজ হৈছে ত্ৰিভুজ হয়নে যদি তোমালোকৰ চাৰিটা বাহুৰে আগুৰিছে তেনলে সেই সমতল ক্ষেত্ৰটোৰ নাম হ'ল চতুৰ্ভুজ ঠিক আছে তেনেকে পাঁচটা বাহুৰে আগুৰিলে সেইটো হ'ব তোমালোকৰ পঞ্চভুজ তেনেকৈ আমি ছটা বাহু হলে ষড়ভুজ সাতটা হলে সপ্তভুজ এনেকে গৈ থাকিম হা গতিকে আমি এইখিনি কথা লিখি লওঁ তিনিডাল বাহুৰে আগুৰা সমতল চিত্ৰটো হ'ল কি ত্ৰিভুজ ঠিক তেনেকৈ যদি তোমালোকে চাৰিডাল বাহুৰে আগুৰাৰ ক্ষেত্ৰ লোৱা চাৰিডাল বাহুৰে আগুৰা সমতল চিত্ৰটোৰ নাম চতুৰ্ভুজ চাৰিডাল বাহুৰে আগুৰা বিভিন্ন ধৰণৰ চতুৰ্ভুজ আছে আমাৰ হাতত হয়নে এনেকে যদি তোমালোকে পাঁচডাল বাহুৰে আগুৰা ক্ষেত্ৰ লোৱা পাঁচডাল বাহুৰে আগুৰা সমতল ক্ষেত্ৰটো হৈছে তোমালোকৰ পঞ্চভুজ এনেকে যদি তুমি ছয়ডাল বাহুৰে লোৱা ছয়ডাল বাহুৰে আগুৰা সমতল চিত্ৰটোৰ নাম হৈছে ষড়ভুজ এনেকৈ আমি গৈ থাকিব পাৰো সপ্তভুজ এনেকে গৈ থাকো এনেকে তোমালোকৰ তাৰমানে বাহুৰ সংখ্যা তুমি বহাই গৈ থাকিব পাৰা ধৰা তোমালোকে বাহুৰ সংখ্যাটো n পালা n মানে যিকোনো সংখ্যা হ'ব পাৰে n মানে 1 2 3 4 5 6 7 8 এনেকে গৈ থাকা ঠিক তেনেকৈ যদি তুমি কনসিডাৰ কৰা n ডাল বাহুৰে আগুৰা সমতল ক্ষেত্ৰ n ডাল বাহুৰে আগুৰা সমতল ক্ষেত্ৰক আমি কওঁ কোৱা হয় কি n ভুজ n লিখি এনেকে ভুজ বুলি কওঁ তাৰমানে n ডাল ভুজ আছে গতিকে সেইটো হৈছে n ভুজ এতিয়া তোমালোকে এটা কথা মন কৰা এই n ভুজবোৰক আমি কেতিয়াবা সমান বাহু বা সমান কোণ এনেকে যিকোনো জোখৰ হ'ব পাৰে এতিয়া n ভুজ হৈছে যেনেকে ত্ৰিভুজৰ ক্ষেত্ৰত যদি বাহু কেইটা গোটেইকেইটাৰ জোখ যদি বেলেগ বেলেগ হয় তেনেহ'লে সেইটো বিষম বাহু দুডাল বাহু একে হলে তোমালোকৰ হৈছে সমদ্বি বাহু বা তিনিডাল বাহু একে হলে তোমালোকৰ সমবাহু ত্ৰিভুজ হয়নে এনেকুৱা ধৰণে আমি যদি এটা n ভুজ লওঁ n ভুজৰ যদি তোমালোকৰ প্ৰতিটো বাহু সমান হয় হা n ভুজৰ যদি প্ৰতিটো বাহু সমান হয় তাক আমি কওঁ সমবাহু n ভুজ সমবাহু হ'ব সমান হলে সেইটো কি হ'ব তেন্তে ই সমবাহু হ'ব ঠিক একেধৰণে যদি n ভুজটোৰ প্ৰতিটো কোণ সমান হয় তেনেহ'লে কি হ'ব সমান কোণী আৰু তোমালোকৰ এইটো n ভুজটোৰ যদি তোমালোকে এনেকে পালা n ভুজটোৰ যদি প্ৰতিটো বাহুৰ ঠাইত আমি যদি কোণ ললো n ভুজটোৰ যদি প্ৰতিটো কোণ সমান হয় তেতিয়া এইটো হৈ যাব তোমালোকৰ সমান কোণী
ঠিক আছে এতিয়া তোমালোকে মন কৰা মই সুষমলৈ আহি আছো যদি তোমালোকৰ এটা এন ভুজৰ যদি এটা এন ভুজৰ আটাইবোৰ বাহু আৰু আটাইবোৰ কোণ সমান হয় এন ভুজৰ আটাইবোৰ বাহু আৰু আটাইবোৰ কোণ সমান হয় হয় তেন্তে তাক আমি কওঁ এন ভুজটো হ'ব এন ভুজটো কি হ'ব যদি এটা এন ভুজৰ আটাইবোৰ বাহু আৰু আটাইবোৰ কোণ সমান হয় তেন্তে সেই এন ভুজটো হ'ব কি সুষম এন ভুজ হ'ব সুষম এন ভুজ হ'ব তাৰমানে আমি সুষম এন ভুজ মানে কি গম পালো যদি এটা এন ভুজৰ আটাইবোৰ বাহু আৰু আটাইবোৰ কোণ সমান হয় তাক আমি কওঁ সুষম এন ভুজ হৈছে এতিয়া আমি পৰিসীমাটো তোমালোকে গম পালা প্ৰথমতে পৰিসীমা মানে আমি কি গম পালো যে এটা বন্ধ চিত্ৰৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্যটো হৈছে তোমালোকৰ পৰিসীমা এবাৰ আমি এটা নতুন কনসেপ্ট বেলেগ এটা কনসেপ্টলৈ আহো সেইটো হৈছে তোমালোকৰ কালি নেক্সট কনসেপ্টটো হৈছে তোমালোকৰ কালি কালি মানে কি কালিৰ প্ৰতিশব্দ হৈছে এৰিয়া এই তোমালোকে কালি বুলি ক'বলৈ গ'লে তোমালোকে এটা বন্ধ চিত্ৰ ল'লা যিকোনো এটা বন্ধ চিত্ৰ ল'লা ধৰা তোমালোকক মই এনেকুৱা এটা বন্ধ চিত্ৰ আঁকিলো মই সুষম আঁকা নাই যিকোনো এটা বন্ধ চিত্ৰ আঁকিছো ঠিক আছে এই বন্ধ চিত্ৰটোৱে তোমালোকৰ এই সমতলখনত কিছু অংশ আগুৰি আছে অৰ্থাৎ এই বন্ধ চিত্ৰটোৰ ভিতৰত যিখিনি অংশ আছে এইখিনি এই বন্ধ চিত্ৰটোৱে সমতলখনত এই অংশটো আগুৰি আছে সেই তাৰ জোখটোকে আমি কওঁ কালি সীমাৰেখাৰ মুঠ দৈৰ্ঘ্যটো এই বন্ধ চিত্ৰটোৰ যিটো সীমাৰেখা অৰ্থাৎ ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ গৈ গৈ যিখিনি পালে এইখিনি বিন্দু ধৰা পালাহি সেই সীমাৰেখাৰ মুঠ দৈৰ্ঘ্যটো হৈছে ইয়াৰ পৰিসীমা আৰু ই সমতলখনক যিখিনি অংশ আগুৰি আছে অৰ্থাৎ এই অংশখিনি হৈছে তোমালোকৰ এই বন্ধ চিত্ৰটোৰ কালি গতিকে বন্ধ চিত্ৰৰ কালি বুলি কি ক'লে আমি কি বুজি পাওঁ এখন সমতল ক্ষেত্ৰই বা এটা সমতল চিত্ৰই এখন সমতল ক্ষেত্ৰই ইয়াৰ বন্ধ সীমাৰ ভিতৰত যিখিনি ঠাই আগুৰি থাকে তাৰ জোখকে কালি তাৰমানে আমি কালি মানে কি পালো এটা বন্ধ চিত্ৰই বা সমতল ক্ষেত্ৰই তোমালোকৰ এই বন্ধ সীমাৰেখাটোৰ ভিতৰত যিখিনি ঠাই আগুৰি আছে অৰ্থাৎ মই ছেদ কৰি দিয়া অংশখিনি এই অংশখিনি হৈছে তোমালোকৰ কি কালি এই চিত্ৰটোৰ কালি এতিয়া তোমালোকে আৰু এটা কথা মন কৰিব লাগিব কালি কি হয় ধৰিব পাৰিলা নিশ্চয় ইয়াৰ পিছত তোমালোকে এটা কথা মন কৰিব লাগিব কালিবোৰ জুখিবলৈ ধৰা তুমি আৰু এটা বেলেগ এটা বন্ধ চিত্ৰ লৈ এইটো ধৰা মই এটা বন্ধ চিত্ৰ ললো আয়তাকাৰ বন্ধ চিত্ৰ লৈছো এতিয়া এই বন্ধ চিত্ৰটোত মই কিমান ঠাইনো আগুৰি আছে সেইটো জুখিবৰ কাৰণে আমি কিছুমান একক ব্যৱহাৰ কৰো সেইবোৰক আমি কওঁ বৰ্গ একক তাৰমানে তোমালোকে এইটো কিছুমান সৰু সৰু বৰ্গত ভাগ কৰি দিলা ধৰা এনেকে ভাগ কৰিলো বৰ্গ মানে তোমালোকৰ মনত আছে নিশ্চয় দীৰ্ঘ আৰু প্ৰস্থ সমান সমান জোখৰ হ'ব লাগিব হয়নে ধৰা হ'ল তোমালোকৰ মই ভাবি লৈছো অকমান মোৰ ডাঙৰ সৰু হৈছে ধৰা হ'ল এইটো তোমাৰ প্ৰত্যেকটা বাহুৰ জোখ সমান একেধৰণে বাকীখিনি এনেকে সৰু সৰু কিছুমান বৰ্গত ভাগ কৰিলে আমি দেখা পালো যে এই আয়ত ক্ষেত্ৰটো দীঘৰ ক্ষেত্ৰত কেইটা বৰ্গ আছে সৰু সৰু এটা দুটা তিনিটা চাৰিটা পাঁচটা তাৰমানে তোমালোকৰ ইয়াতে হৈছে 5 একক আছে এককটো তোমালোকৰ যিকোনো হ'ব পাৰে দেই
এককটো তোমালোকৰ সেন্টিমিটাৰ হ'ব পাৰে, মিটাৰ হ'ব পাৰে, কিলোমিটাৰ হ'ব পাৰে, ফুট হ'ব পাৰে, ইঞ্চি হ'ব পাৰে, যিকোনো হ'ব পাৰে। ধৰা ইয়াতে 5টা একক আছে দীঘলীয়াকে আৰু পথালিকে 1 2 2 একক আছে। তাৰমানে তুমি ইয়াতে কেইটা একক সোমাই আছে গতি কৰাচোন। এটা বৰ্গ একক, 2টা, 3টা, 4টা, 5টা, 6 7 8 9 10টা। তাৰমানে তোমালোকে দেখিলা এইটোৰ ভিতৰত 10টা সৰু বৰ্গ একক আছে, হয়নে? গতিকে ইয়াৰে কালি হ'ল 10 বৰ্গ একক। 10 বৰ্গ একক। এই 10টো আমি কেনেকৈ পাইছিলো? প্ৰথমতে আমি দীঘৰ ক্ষেত্ৰত লৈছিলো 5টা একক আছিলে দীঘৰ ফালে, আৰু পথালিকে আমাৰ আছিলে 2টা একক আছিলে, হয়নে? এতিয়া 10 5 2 10 আমি 10 বৰ্গ একক পাই গলো হ'ল। এতিয়া তোমালোকে তাৰমানে এইটো কথা মন কৰিবা যে কালি জুখিবলৈ কিছুমান সৰু বৰ্গ ব্যৱহাৰ কৰা হয়, এইবোৰক আমি কওঁ একক বৰ্গ। কালি জুখিবলৈ আমি কিছুমান সৰু বৰ্গ ব্যৱহাৰ কৰো আৰু এই সৰু বৰ্গবোৰক কোৱা হয় একক বৰ্গ। আৰু এটা বন্ধচিত্ৰৰ ভিতৰত যিমানটা একক বৰ্গ খাপ খুৱাব পাৰি সেইটোৱেই হৈছে সেই অংশটোৰ কালি। তাৰমানে তোমালোকৰ একক বৰ্গটো কেনেকুৱা? এইটো এটা একক বৰ্গ। এইটো তোমালোকৰ 1 সেন্টিমিটাৰ হলে এইটো যদি 1 সেন্টিমিটাৰ হয় তাহলে এইটো তোমালোকৰ 1 সেন্টিমিটাৰ হ'ব, গোটেইকেইটা দিশ 1 সেন্টিমিটাৰ হ'ব, তাহলে এইটো হ'ব তোমালোকৰ 1 স্কুৱেৰ সেন্টিমিটাৰ। মানে তোমালোকে এনেকৈ হলো 1 বৰ্গ একক। গম পাইছা? এতিয়া কালিৰ এককবোৰ জুখিবৰ কাৰণে কালিৰ এককলৈ আহো আমি। যদি তোমালোকে 1 সেন্টিমিটাৰ লৈছা, দীঘ 1 সেন্টিমিটাৰ আৰু প্ৰস্থ 1 সেন্টিমিটাৰ লৈছা, এতিয়া তোমালোকৰ ধৰা তোমালোকে এনেকে 1 সেন্টিমিটাৰ ললা, দীঘ আৰু প্ৰস্থ ধৰা তুমি 1 সেন্টিমিটাৰ ললা। 1 সেন্টিমিটাৰ পূৰণ 1 সেন্টিমিটাৰ যেতিয়া কৰা তুমি পাবা 1 বৰ্গ সেন্টিমিটাৰ। একেধৰণে তুমি যদি লোৱা 1 মিটাৰ পূৰণ 1 মিটাৰ, তেনেহলে তুমি তাক লিখিবা 1 বৰ্গ মিটাৰ। একেধৰণে তুমি যদি কিলোমিটাৰ লোৱা ধৰা 1 কিলোমিটাৰ into 1 কিলোমিটাৰ, তেনেহলে ইয়াত তুমি পাবা 1 বৰ্গ কিলোমিটাৰ। বা তোমালোকে যদি ধৰা 1 ফুট লৈছা, 1 ফুট পূৰণ 1 ফুট কিমান হ'ব? 1 বৰ্গ ফুট। এই ধৰণে আমি কালিৰ এককবোৰ লিখিব পাৰো। তাৰমানে কালিৰ এককত তোমালোকে সদায় কি লিখিব লাগিব? বৰ্গ একক হ'ব। এতিয়া তোমালোকে এই কেতিয়াবা আমি এককবোৰ সলনি কৰিব লগা হয়। ধৰা তোমালোকৰ হাতত একক সলনি আমি কেনেকৈ নকৰো, আমাৰ আগতে যেনেকৈ এককবোৰ সলনি কৰিছো একেই পদ্ধতি, অকণমান এটা ডিফাৰেন্স মানে তোমালোকে মন কৰিবলগীয়া কথা আছে, সেইকাৰণে মই এইটো এবাৰ কৈ দিছো। সেইটো হৈছে তোমালোকৰ ধৰা তোমালোকৰ হাতত ধৰা মই এটা 1 মিটাৰ ললো, 1 বৰ্গ মিটাৰ ললো, 1 বৰ্গ মিটাৰ। এতিয়া 1 বৰ্গ মিটাৰ মানে তোমালোকে জানা কি হ'ব? 1 মিটাৰ পূৰণ, এইটো আমাৰ অংকত ব্যৱহাৰ হৈ থাকে দেই, মন দি শুনিবা। 1 মিটাৰ পূৰণ 1 মিটাৰ। সাপোজ মই বৰ্গ মিটাৰটো বৰ্গ সেন্টিমিটাৰ লৈছো, তোমালোকে অলৰেডি জানা 1 মিটাৰ মানে কিমান সেন্টিমিটাৰ হয়। 1 মিটাৰ মানে হৈছে 100 সেন্টিমিটাৰ, এইটো আমি জানো। গতিকে 1 বৰ্গ মিটাৰ মানে আমি কি লিখিব পাৰো? 1 মিটাৰ পূৰণ 1 মিটাৰ। আৰু 1 মিটাৰক আকৌ মই সেন্টিমিটাৰ লৈ যাওঁ, কাৰণ মই সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰলৈ নিব খুজিছো। 1 সেন্টিমিটাৰ পূৰণ 100 সেন্টিমিটাৰ পূৰণ 100 সেন্টিমিটাৰ। দুইটা পূৰণ কৰি দিলে 1ৰ পিছত কেইটা শূন্য হ'ব? 1 2 3 4টা শূন্য, আৰু এইটো হৈ গ'ল বৰ্গ সেন্টিমিটাৰ। তাৰমানে তোমালোকে এতিয়া কি পালা? 1 বৰ্গ মিটাৰ মানে হ'ল 10,000 বৰ্গ সেন্টিমিটাৰ। যেতিয়া বৰ্গ মিটাৰক তোমালোকে মিটাৰক সেন্টিমিটাৰ নিলে যেনেকৈ 100ৰে পূৰণ কৰা, তেনেকৈ তোমালোকৰ বৰ্গ মিটাৰক যদি বৰ্গ সেন্টিমিটাৰে নিব লগা হয়, তেতিয়া তুমি ইয়াক 1ৰ পিছত 4টা শূন্য অৰ্থাৎ 10,000ৰে পূৰণ কৰিব লাগিব। হ'ব, এইখিনি আমাৰ ইনিচিয়েল কথা আছিল, ইন্ট্ৰডাকশ্যন হয়। এতিয়া মই তোমালোকক এটা জিমেট্ৰিক ফিগাৰ, দেট ইজ তোমালোকৰ আয়তৰ কালি আৰু পৰিসীমাৰ কাৰণে আহোঁ। এতিয়া চোৱা, আমি আয়ত ক্ষেত্ৰ এটাৰ কালি লিখোঁ। আয়ত ক্ষেত্ৰৰ কালি, এৰিয়া অফ আ ৰেক্টেংগল।
area of a rectangle. মনত আছে নিশ্চয় প্ৰতিশব্দটো আয়তক্ষেত্ৰৰ প্ৰতিশব্দ হ'ল rectangle. গতিকে এইটো লিখিছো মই area of a rectangle. এতিয়া তোমালোকে চোৱা ইয়াতে মই এটা rectangle draw কৰিছো. তোমালোকে স্কেলেৰে আঁকিবা হা চিত্ৰবোৰ স্কেল পেন্সিল ব্যৱহাৰ কৰি আঁকিবা. এইটো মই এটা আয়তক্ষেত্ৰ আঁকিলো. আয়তক্ষেত্ৰটোৰ ধৰা তোমালোকক ইয়াতে বৰ্গ কেইটা সৰু সৰু বৰ্গ ক্ষেত্ৰত ভাগ কৰিব পাৰে চাওঁ. তোমালোকৰ মই দীঘৰ ক্ষেত্ৰত দুটা ভাগ কৰিলো. এইফালে মই এটা দুটা তিনিটা চাৰিটা ভাগত ভাগ কৰিলো. তাৰমানে তোমালোকৰ এইফালে আছে 4 একক. এককটো মই কি লিখা নাই. ইট মে বি চেণ্টিমিটাৰ মিটাৰ কিলোমিটাৰ ফুট ইঞ্চি যিকোনো হ'ব পাৰে. আৰু এইফালে কেইটা আছে দুটা আছে 2 একক আছে. তাৰমানে তুমি দেখিছা এই বৰ্গক্ষেত্ৰটোৰ ভিতৰত তুমি মুঠ কেইটা বৰ্গ একক ভাগ সোমাব পাৰিছা. এইটো এটা বৰ্গ একক এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা বৰ্গ একক সোমাব পাৰিছা. তাৰমানে তোমালোকৰ এই আয়তক্ষেত্ৰটোৰ কালি হৈছে 8 বৰ্গ একক. গম পাইছা. ইয়াৰ আমি দেখিছো দীঘৰ ফালে কেইটা আছে. দীঘৰ ফালে 4টা একক আছে আৰু পথালি হৈছে তোমালোকৰ কিমান 2 একক. ঠিক আছে. গতিকে আমি ইয়াতে লিখো ABCD এটা আয়ত বা আয়তক্ষেত্ৰ. ঠিক আছে. এতিয়া এই আয়তটোৰ দিশ কিমান. আয়তৰ দিশ মই এতিয়া কিমান লৈছো 4 একক লৈছো. আৰু আয়তটোৰ মই প্ৰস্থ কিমান লৈছো. প্ৰস্থ লৈছো 2 একক. মই চিত্ৰটোত যিটো আঁকিছে সেইটোৱে একক. তোমালোকে বিভিন্ন ধৰণে ল'ব পাৰা. এটাকে তোমালোকে এটা আয়তৰ কালি কিমান পালা. আয়তৰ কালি অৰ্থাৎ আয়তটোৰ ভিতৰত কেইটা একক বৰ্গ একক সোমাই আছে. কেইটা সোমাই আছে 4 পূৰণ 2 বৰ্গ একক. অৰ্থাৎ আমি ইয়াতে কি পালো উদাহৰণ লৈছো দেই মই এইটো 8 বৰ্গ একক. এতিয়া মই এইটোকে জেনেৰেলাইজ কৰি দিওঁ. তোমালোকে ধৰা এটা আয়তক্ষেত্ৰ ললা. আয়তক্ষেত্ৰটোৰ দীঘত ধৰা L একক আছে আৰু প্ৰস্থটোত ধৰা তোমালোকৰ B L for length. ধৰা আয়তক্ষেত্ৰটোৰ দীঘত L একক আছে আৰু প্ৰস্থত তোমালোকৰ B একক আছে. ঠিক আছে. গতিকে L দীঘত তুমি কেইটা বৰ্গ একক ভৰালা Lটা. আকৌ পথালিতে বিটা আছে. গতিকে পথালিতে তোমালোকে বিটা ভৰাব পাৰিবা. গতিকে মুঠ বৰ্গ একক তাতে কিমান থাকিব L পূৰণ B. সেইকাৰণে আমি Lটো হৈছে দৈৰ্ঘ্য আৰু Bটো হৈছে প্ৰস্থ. তাৰমানে আমি আয়তক্ষেত্ৰৰ কালি কি গম পালো L পূৰণ B অৰ্থাৎ দীঘ পূৰণ প্ৰস্থ বৰ্গ একক হ'ব. আমি এতিয়া সেইটো সূত্ৰ হিচাপে ব্যৱহাৰ কৰিম হা. মই এইটোকে লিখি দিওঁ তোমালোকক. যদি আয়তটোৰ দিঘ যদি এটা আয়তক্ষেত্ৰৰ দিঘ আমি লৈছো. দিঘ ধৰা মই L একক ললো. L একক আৰু আয়তক্ষেত্ৰটোৰ প্ৰস্থ ধৰা মই ললো B একক হ'ব. তেতিয়া তোমালোকে দেখিবা আয়তক্ষেত্ৰটোৰ কালি কিমান হ'ব. আয়তক্ষেত্ৰটোৰ কালি হ'ল L পূৰণ B বৰ্গ একক. আৰু L মানে কি আছিলে দিঘ আৰু B মানে আছিলে প্ৰস্থ. গতিকে আয়তৰ কালি হ'ল দিঘ পূৰণ প্ৰস্থ বৰ্গ একক. এইটো তোমালোকে সূত্ৰ হিচাপে মনত ৰাখিবা. আয়তৰ কালি মানে কি দিঘ পূৰণ প্ৰস্থ. এবাৰ মই তোমালোকক আয়তৰ পৰিসীমানো কি এইটো হ'ল আয়তৰ কালিৰ সূত্ৰ. ঠিক আছে. আয়তৰ এবাৰ আমি পৰিসীমালৈ যাওঁ. এতিয়া চোৱা তোমালোকে ইতিমধ্যে চিত্ৰটো তোমালোকে কি গমেই পাইছা. তোমালোকৰ মই এই চিত্ৰটোত কি লৈছো L লৈছো দৈৰ্ঘ্য আৰু B লৈছো প্ৰস্থ. এইটো যদি দৈৰ্ঘ্য হয় তোমালোকে জানা যে আয়তৰ বিপৰীত বাহুবোৰ সমান. তাৰমানে তোমালোকৰ যদি এইটো ABCD এটা আয়ত হয় তেনেহলে AB ৰ দৈৰ্ঘ্য যদি L হয় তেনেহলে BC ৰ দৈৰ্ঘ্য L হ'ব. AD ৰ প্ৰস্থ যদি B হয় বিপৰীত বাহু সমান. এইটো ইয়াৰ বিপৰীত বাহু. গতিকে এইটো হ'ব তোমালোকৰ B. গতিকে এই আয়তটোৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্যটোৱে হৈছে তোমালোকৰ কি পৰিসীমা.
তাৰমানে তোমালোকৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব a পৰা b লৈ যাবা b পৰা c লৈ c পৰা d d পৰা a পাবাহি গতিকে আয়তৰ পৰিসীমাটো কিমান পাবা আয়তৰ পৰিসীমা abcd আয়তৰ ক্ষেত্ৰত হ'ব পাৰো পৰিসীমা abcd আয়ত বুলি লিখিবা হা abcd আয়তৰ পৰিসীমা কিমান হ'ব তোমালোকে বাহুকেইটা যোগ কৰা ab যোগ bc যোগ cd যোগ হল d এটা ab মানে কিমান লৈছো ab দৈৰ্ঘ্যৰ ক্ষেত্ৰত লৈছো গতিকে l ab হৈছে l তাৰ পিছত তোমালোকে bc লৈছা bc দৈৰ্ঘ্য কিমান চিত্ৰত চোৱা b cd হৈছে আকৌ l আৰু d হৈছে b তাৰমানে আমি এটা কেইটা l পালো 2 * l পালো আৰু 2 * b পালো বিতৰণ বিশেষ যদি আমি কৰিব যাও 2 কমন ললো l + b তাৰমানে আয়তৰ পৰিসীমা আমি কিমান পালো 2 পূৰণ দিক যোগ প্ৰস্থ তাৰমানে আয়তৰ পৰিসীমাৰ কাৰণে আমি কি পালো আয়তৰ পৰিসীমা হৈছে 2 পূৰণ দিক যোগ প্ৰস্থ তোমালোকে এটা মিক্স সূত্ৰ পালা আয়তৰ কালি মানে পালা দিক পূৰণ প্ৰস্থ আৰু আয়তৰ পৰিসীমা মানে পালা 2 পূৰণ দিক যোগ প্ৰস্থ এটো মনত ৰাখিবা এবাৰ আমি আয়তৰ কৰ্ণৰ দিশ কেনেকৈ ওলাই চাওঁ কৰ্ণ মনত আছে নে কি আছিল তোমালোকে আয়তৰ কৰ্ণ উলিয়াবৰ কাৰণে আয়তক্ষেত্ৰটো কৰ্ণ উলিয়াবৰ কাৰণে কৰ্ণ মানে কি আছিল আমি দুটা বিপৰীত শীৰ্ষ কোণ লগাই আমি কৰ্ণডাল পাওঁ ধৰা মই এডাল কৰ্ণ পালো ইয়াতে দুডাল কৰ্ণ আছে ধৰা a লগত c সংযোগ কৰিলো a লগত c সংযোগ কৰিলে আমি আয়তক্ষেত্ৰটো এটা কৰ্ণ পালো ঠিক তেনেকৈ b লগত d সংযোগ কৰিলে আমি আনডাল কৰ্ণ পাম ধৰা আমি আয়তটোৰ এটা কৰ্ণৰ দিশ উলিয়াব গৈছো তেতিয়া তুমি কি কৰিব লাগিব abcd আয়তৰ এটা কৰ্ণৰ দিশ হয়তো এটা কৰ্ণ কি হৈছে এসি হয় নে নহয় এসি হয় এটা কৰ্ণৰ দিশ মানে তোমাৰ এসি উলিয়াব গৈছে এসি মানে কি তোমালোকে আকৌ মন কৰা তোমালোকে এ বি সি এটা ত্ৰিভুজ পাইছা হয়নে আৰু তোমালোকে এটা কথা জানা যে আয়তৰ এংগল এই কোণবোৰৰ মান কিমান 90 ডিগ্ৰী গতিকে যদি আয়তৰ এই কোণটোৰ মান 90 ডিগ্ৰী হয় তেনেহলে তোমালোকে পাইথাগোৰাছৰ সূত্ৰ মতে কি পাবা সূত্ৰ মতে তুমি লিখিব পাৰা কৰ্ণৰ বৰ্গ অৰ্থাৎ ac স্কয়াৰ = আমি কিমান পাম ab স্কয়াৰ যোগ bc স্কয়াৰ গতিকে মোক ac স্কয়াৰ নালাগে ac লাগে গতিকে ac মানে কিমান হ'ব ac হ'ব √ ab স্কয়াৰ যোগ bc স্কয়াৰ তাৰমানে আয়তৰ কৰ্ণৰ দিশটো কিমান পালা আয়তৰ কৰ্ণৰ দিশটো পালা ইয়াৰ পৰা মই দিছো এখিনি ক্যালকুলেশন এতে দেখাই দিয়া নাই আৰু এটো হৈ গল তোমালোকৰ ab স্কয়াৰ প্লাস bc স্কয়াৰ এটা ab মানে কি চিত্ৰৰ পৰা তুমি জানা ab মানে হৈছে দৈৰ্ঘ্য তাৰ মানে l স্কয়াৰ আৰু bc মানে হৈছে তোমালোকৰ প্ৰস্থ অৰ্থাৎ b স্কয়াৰ তাৰ মানে আয়তৰ কৰ্ণ অৰ্থাৎ ac পালা কিমান l স্কয়াৰ প্লাস b স্কয়াৰ আৰু এটো হ'ল একক দৈৰ্ঘ্যৰ দৈৰ্ঘ্য যোগ কৰিছো গতিকে আমি এটা দৈৰ্ঘ্য পাম গতিকে একক তাৰ মানে মিটাৰ থাকিলে মিটাৰ হ'ব সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ হ'ব তেনেকে ফুট থাকিলে ফুট হ'ব বৰ্গ মানে তোমালোকৰ কালি যেনেকে বৰ্গ একক হৈছে তাতে কিন্তু অকল একক হ'ব একেধৰণে তোমালোকে acd বস্তু যদি লোৱা একেধৰণে পাবা এটো কৰ্ণ নাপায় তোমালোকে এটো কৰ্ণ একেধৰণে উলিয়াব পাৰিবা ac স্কয়াৰ = a2 স্কয়াৰ প্লাস a2 স্কয়াৰ তাৰ মানে ইয়াৰ পৰা পাবা b স্কয়াৰ প্লাস a স্কয়াৰ একে কথা হ'ল ঠিক তেনেকৈ তুমি যদি bd কৰ্ণ উলিওৱা bd কৰ্ণটো যদি মই সংযোগ কৰিব যাওঁ এনেকৈ ধৰা bd কৰ্ণ উলিয়াইছো bd কৰ্ণ উলিয়ালে মই ত্ৰিভুজ ল'ব লাগিব এইটো adb একেই হ'ব bd স্কয়াৰ মানে কিমান হ'ব ab স্কয়াৰ প্লাস ad স্কয়াৰ তাৰ মানে l স্কয়াৰ প্লাস b স্কয়াৰ √ গতিকে আমি আয়তৰ কৰ্ণৰ ক্ষেত্ৰত কি পালো আয়তৰ কৰ্ণৰ সূত্ৰটো হ'ল √ l স্কয়াৰ প্লাস b স্কয়াৰ যত l হৈছে তোমালোকৰ দৈৰ্ঘ্য আৰু b হৈছে তোমালোকৰ প্ৰস্থ হ'ব এটা মই তোমালোকক এটা উদাহৰণ এটা কৰি দেখাইছো কেনেকৈ আমি আয়তৰ আয়তক্ষেত্ৰৰ কালি বা পৰিসীমা বা যেনেকৈ কৰ্ণৰ দিশ উলিয়াব পাৰো সেইটো মই এটা উদাহৰণ কৰি দেখাইছো ৰবা তোমালোকক প্ৰশ্ন এটা চাই লওঁ ওকে মই ধৰি ললো এটা আয়তৰ দিশ এটা আয়তৰ দিশ 10 সেন্টিমিটাৰ আৰু প্ৰস্থ ললো
প্ৰস্থ লৈছো 7 সেন্টিমিটাৰ ওকে আয়ত ক্ষেত্ৰটোৰ বা আয়তটোৰ কালি পৰিসীমা আৰু এটা কৰ্ণৰ দিক নিৰ্ণয় কৰা এটা আয়তৰ দিক লৈছো 10 সেন্টিমিটাৰ আৰু প্ৰস্থ লৈছো 7 সেন্টিমিটাৰ আয়তটোৰ কালি পৰিসীমা আৰু কৰ্ণৰ দিক নিৰ্ণয় কৰিব লাগে এটা অংকটো কৰাৰ আগতে তুমি মন কৰিবা প্ৰথমতে এককবোৰ তোমালোকক যিবোৰ একক দিয়া থাকে সেইবোৰ যাতে একে এককত থাকে অৰ্থাৎ এইটো যদি সেন্টিমিটাৰ আছে এইটো যদি সেন্টিমিটাৰ থাকিব লাগিব নাথাকিলে তোমালোকে ক্যালকুলেশন কৰাৰ আগতে এককটো হলনি কৰি একে এককলৈ লৈ যাবা তাৰপিছত ক্যালকুলেশন কৰিবা এই যে তোমালোকে প্ৰথমতে কি দিয়া আছে লিখিলবা বা সমাধানৰ কাৰণে প্ৰথমতে কি দিয়া আছে লিখিলো দিয়া আছে কি দিয়া আছে তোমালোকক আয়তৰ দিক দিয়া আছে তোমালোকৰ 10 সেন্টিমিটাৰ ওকে আয়তটোৰ তোমালোকক প্ৰস্থ দিয়া আছে প্ৰস্থ কিমান দিয়া আছে 7 সেন্টিমিটাৰ প্ৰথমতে মই আয়তৰ কালি লৈ যাওঁ এটা কিহৰ কালি উলিয়াইছা মেনশন কৰিবা জ্যামিতিক্যাল ফিগাৰটো আয়তৰ কালি প্ৰথমতে সূত্ৰটো লিখি লবা কালিৰ সূত্ৰটো কি হৈছিলে দিক পূৰণ প্ৰস্থ একদম ডাইৰেক্ট অংক দিকটো বহাই দিয়া 10 পূৰণ প্ৰস্থ হ'ল 7 আৰু এককটো কি হৈ গ'ল বৰ্গ সেন্টিমিটাৰ আৰু 10 7 10 গুণ 70 অৰ্থাৎ তুমি আয়তৰ কালি কিমান পালা 70 বৰ্গ সেন্টিমিটাৰ হ'ব নিশ্চয় বুজি পাইছা তোমালোকে এবাৰ মই এতিয়া এই আয়ত ক্ষেত্ৰটোৰ তোমালোকক পৰিসীমা উলিয়াম এইবাৰ মই পৰিসীমাৰ কাৰণে পৰিসীমাৰ সূত্ৰটো লিখিম ওকে তো তোমালোকে আয়তৰ পৰিসীমাৰ সূত্ৰ লিখা এতিয়া আয়তৰ পৰিসীমাৰ সূত্ৰটো কি 2 পূৰণ দিক যোগ প্ৰস্থ মানটো বহুৱাই দিয়া 2 পূৰণ দিক হ'ল 10 প্ৰস্থ হ'ল 7 আৰু এককটো হৈ গ'ল সেন্টিমিটাৰ এতিয়া তোমালোকে 2 প্ৰথমতে পূৰণ কৰা 10 7 17 সেন্টিমিটাৰ 17 দুগুণ 34 সেন্টিমিটাৰ গতিকে আমি আয়ত ক্ষেত্ৰটোৰ পৰিসীমা কি পালো 34 সেন্টিমিটাৰ আৰু এটা প্ৰশ্ন আছে আমাৰ হাতত সেইটো হৈছে আয়তটোৰ তোমালোকৰ কৰ্ণৰ দিক উলিয়াব লাগে গতিকে কৰ্ণৰ দিকটো কি হ'ব কৰ্ণৰ দিক আয়তৰ কৰ্ণৰ দিকটো কি পাম ৰুটভাৰৰ ভিতৰত l স্কয়াৰ প্লাস b স্কয়াৰ l মানে দৈৰ্ঘ্য আৰু b মানে হৈছে প্ৰস্থ ব্ৰেকেটত লিখি ল'ব পাৰা that is equal to l দৈৰ্ঘ্য আছে 10 ৰ স্কয়াৰ প্ৰস্থ হৈছে 7 7 ৰ স্কয়াৰ একক হ'ল তোমালোকৰ সেন্টিমিটাৰ ওকে এককবোৰ লিখিব নাপাহৰিবা গতিকে 10 ৰ বৰ্গ ললে হ'ল 100 7 ৰ বৰ্গ হ'ল 49 একক হ'ল সেন্টিমিটাৰ তাৰমানে আন্ডাৰ ৰুট 149 সেন্টিমিটাৰ এটো হৈছে আয়তটোৰ কৰ্ণৰ দিক ঠিক আছে তোমালোকে ভিডিওটো ভালদৰে চাই বুজি লবা এনেকুৱা ধৰণৰ তোমালোকে অংক নিজেও কৰিব পাৰিবা ইয়াৰ নেক্সট ক্লাছত আমি মই পিছৰ বেলেগ আৰু জ্যামিতিক আকাৰৰ পৰিসীমা কালি এইবোৰ ডিসকাস কৰিম থ্যাংক ইউ